ঘৰখনৰ প্ৰথম চৰকাৰী চাকৰি ক'বলৈ ভাষা নাই তাক বহুত কষ্ট কৰি আমি পঢ়াইছোঁ এদিন খবৰ পাম বুলি পুত্ৰৰ চাকৰিৰ খবৰ পাই কান্দি উঠিল মাতৃ পিতৃয়ে প্ৰকাশ কৰিব পৰা নাই আনন্দ CRPFত চাকৰি লাভ কৰিলে কলিয়াবৰৰ উলুৱনি গাঁৱৰ দীপাংকৰ হাতীমতাই আচলতে কি জানে বহু পিতৃ-মাতৃয়ে পেটত গাঁঠি দি হ'লেও সন্তানৰ ভৱিষ্যতৰ বাবে দিনে নিশাই কষ্ট কৰে এখন সৰু গেলামালৰ দোকান দি পৰিয়াল পোহপাল দিয়া পিতৃ-মাতৃয়ে পুত্ৰক পঢ়ুৱাইছিল এদিন ভাল খবৰ পাব বুলি তাক বহুত কষ্ট কৰি আমি পঢ়াইছোঁ তাক বহুত কষ্ট কৰি পঢ়াইছোঁ তাৰ এদিন খবৰ পাম বুলি কোনো অভিভাৱকে নিবিচাৰে সন্তানে সেই একেই দুখ কষ্ট ভোগাটো মই 2024 চনৰ যি SSCৰ দ্বাৰা SSC GDৰ ভৰ্তি হৈছিলে তাত মই CRPFত লাভ কৰিবলৈ সক্ষম হৈছোঁ তাৰপিছত প্ৰথম ৰিটেন হৈছিলে ৰিটেনত কোৱালিফাই কৰি পেলাই ফিজিকেল দিব মাতিছিল ফিজিকেলৰ পিছতে মেডিকেল হৈছিল সকলোতে পাছ কৰি পেলাই শেষত যোৱাকালি নিশা 12 বজাৰ পিছতে আৰু মেৰিট লিষ্ট ওলাইছে মেৰিট লিষ্টত মই CRPFত পাবলৈ সক্ষম হৈছোঁ হয় SSC GD এইটো মোৰ দ্বিতীয়বাৰৰ এটেম্প হয় প্ৰথমবাৰত মোৰ অলপ মাৰ্ক কম আছিলে সেইবাবে উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ সেই 2 নম্বৰ বাৰত মই উত্তীৰ্ণ হ'ব পাৰিছোঁ নমস্কাৰ মোৰ নাম হৈছে দীপাংকৰ হাতীমতা ঘৰ মোৰ উলুৱনি কলিয়াবৰ উলুৱনি খুব ভালেই লাগিছে বহুত কষ্টৰ মূৰত পঢ়াই শুনাই সৰুকৈ দোকান এখন দি লৈ পেলাই যেনে তেনে তাক অকণমান আগুৱাই তাকে কালি ৰাতি খবৰটো পাই খুবেই মোৰ খুব ভাল লাগিছে আনহাতে মিস্ত্ৰীৰ কাম কৰি অৱশেষত সফলতা বুটলিবলৈ সক্ষম হ'ল কলিয়াবৰৰ অজয় ওৰাঙে 10 বাৰকৈ বাছনি পৰীক্ষাত বহি অৱশেষত নিযুক্তি পালে CRPFত পঢ়িবলৈ এটা মানে পঢ়া টেবুল নাই এটা টেবুল থাকে মাটিত বহু আগতে মাটি তাৰপিছত এটা কাঠৰ টেবুল বনাইছিলোঁ সেইটো দিয়ে পঢ়া শুনা কৰিছিলোঁ ঘৰত মাত্ৰ 2টা চকী আছিলে সেই দুটাতে পঢ়া মানে বৰষুণ দিলে বৰষুণ পৰে ঘৰত এনেকৈ বৰষুণ টোপালত মানে পানী বাতিৰ তলত দিওঁ ৰাখোঁ বহুত কষ্ট হৈছিলে আগতে এতিয়া ধৰ অলপ ধৰ নিজেও কৰি আছোঁ নিজেও কাম কৰোঁ মা দেউতাও কৰে তাৰ মাজতে চলি আছোঁ আৰু বহুত কষ্টৰ মাজতে পঢ়া শুনা কৰিলোঁ দিনত আগতে যেতিয়া এক্সাম হৈ আছিলে মোৰ এক্সামৰ আগত মোৰ দিনত 8 ঘণ্টা 9 ঘণ্টা কৰি পঢ়োঁ মানে বেলেগ আৰু ঘৰতো অলপ চলপ কাম চাওঁ নিজৰ পঢ়াটো চাই আছিলোঁ তেনেকৈ আৰু সফলতাটো পাইছোঁ আৰু ঘৰে ঘৰে দিন হাজিৰা কৰে পিতৃ-মাতৃয়ে এসাঁজ খাই এসাঁজলৈ চিন্তা কৰে বতাহ ধুমুহাত আনৰ ঘৰত গৈ আশ্ৰয় লয় কিন্তু সেই উৰুষা পূজাত এতিয়া আনন্দৰ লহৰ ভাল লাগিছে কি কৰিছিলে আগতে মই বাগানতে কাম কৰি আছিলোঁ বাগানতে কাম কৰি আৰু পঢ়াইছোঁ পঢ়াই আৰু এতিয়া মানে চাকৰিটো পাইছে যে মনটো ভাল লাগিছে মই হাজিৰা আগতে মই 30 টকাকৈ হাজিৰা কৰি আছিলোঁ এতিয়াতো হাজিৰাটো বাঢ়িছে অৱশ্যে আৰু এতিয়া 200 টকা পাই থাকোঁ মানে সপ্তাহত আৰু আমাৰ কাটি কৰি আৰু কিমান 1300 টকা পাওঁ ঘৰটো আৰু যেন তেন চলাওঁ আৰু উপায় নাই ঘৰৰ মানুহ হাজিৰা কৰে আৰু ল'ৰাকো চাব লাগে সেইটো কাৰণে মানে এতিয়া ভাল লাগিছে আৰু কথাটো এয়া হৈছে কলিয়াবৰৰ চতিয়ালৰ পলাশ শইকীয়া 4-5 বাৰ ইণ্টাৰভিউ দিছিল যদিও হাৰ মনা নাছিল ৰাজমিস্ত্ৰীৰ পুত্ৰই লাভ কৰিলে অসম ৰাইফলছত চাকৰি কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট টাইম 8